ড্ৰাগছৰ ভূস্বৰ্গ হৈ পৰা নগাঁৱত আৰক্ষীৰ অতৰ্কিত ভয়ানক অভিযান। এই ড্ৰাগছ মাফিয়াৰ সাম্ৰাজ্যখনত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত জালত পৰে ২৭টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আমি আগৰ বাতৰিত জনাইছিলোঁ যে নগাঁও আৰু বৰপেটাত ড্ৰাগছৰ হাব হৈ পৰিছে। যদিও এই সৰু সৰু সৰবৰাহকাৰীবিলাক জালত পৰিছে, তথাপিও আচল মাফিয়াৰ ডিঙি আৰক্ষীৰ হাতোৰাৰ পৰা বহুত দূৰত। আফগানিস্তানৰ পৰা পাকিস্তান, নেপাল হৈ বিভিন্ন পথেৰে বিভিন্ন কৌশলেৰে হেৰইন ম্যানমাৰলৈ যায় আৰু তাৰ পৰা বিভিন্ন পথে ঘূৰি আহি মণিপুৰ আৰু তাৰপিছত ডিমাপুৰ। ইয়াৰ পৰাই আৰম্ভ হয় পাইকাৰী বিক্ৰী। এইদৰে এখন বহুত ডাঙৰ নেটৱৰ্ক চলি থাকে। আজিৰ আৰক্ষীৰ অতৰ্কিত অভিযানত গ্ৰেপ্তাৰ হোৱা এই সাম্ৰাজ্যৰ সৰু সৰু চিপাহীবিলাক কিছুদিনৰ পিছত আইনৰ সুৰুঙেৰে বাচি আহি পুনৰ নৱপ্ৰজন্ম তথা সমাজ ধ্বংসৰ কামত লাগি পৰিব। ইহঁতক পুলিয়ে পোখাই উভালি পেলাবলৈ হ'লে একমাত্ৰ সমাজৰ সচেতন নাগৰিকৰ সদিচ্ছা আৰু আৰক্ষীৰ লগত সহযোগ লাগিব। আপোনালোকে গম পাইছে, যোৱা পৰহি আমাৰ ইয়াতে এটা NDPS কেছ হৈছিলে, 782/24 কেছ। সেই কেছটোৰ কমখেদিয়ে আমি আজি নগাঁও সদৰ থানা এৰিয়াৰ যিমানকেইখন আউটপোষ্ট আছে, থানা এৰিয়া আছে, তাতে এটা অপাৰেশ্যন চলাই ২৭জনকে ড্ৰাগছ পেডলাৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক এতিয়া আমি ন্যায়িক ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছোঁ। আৰু এইটো আমাৰ কঠীয়াতলী, ননৈ, তাৰপিছত হৈগৰগাঁও এৰিয়া, ইটাচালি এৰিয়া, নগাঁও সদৰ এৰিয়া, টাউন ব্ৰাঞ্চৰ আণ্ডাৰত যিখিনি এৰিয়া পৰে, সেই গোটেইবিলাক এৰিয়া মিলাই পেলাই আমি ২৭জনকে ড্ৰাগছ পেডলাৰ ধৰিছোঁ। আৰু আপোনালোকে সকলোৱে গম পায় যে ড্ৰাগছ পেডেলিঙৰ লগত সমান্তৰালকৈ এইসকল মানুহ খুব চুৰি কাৰ্যতো জড়িত। কাৰণ যিসকল মানুহ ড্ৰাগছক্ত হয়, তেওঁলোকে ডেইলি ড্ৰাগছটো ল'বৰ কাৰণে মানে চুৰিজাতীয় কাৰ্যত নিজকে লিপ্ত হয়। গতিকে চুৰিটো আমি ৰিচেণ্টলি অলপ বহা দেখা পাইছিলোঁ। গতিকে এইসকলৰ মূলত আমি এতিয়া কৰায়ত্ব কৰিছোঁ। গতিকে এইটো এটা চুৰি কাৰ্য ৰোধ কৰাটো এটা মানে প্ৰভাৱ পেলাব। আৰু এটা কেছ আছে, এইটো এক্সিছ বেংকে এটা কেছ এটা দিছে। সেই কেছটোৰ ভিত্তিত ভুৱা আইডেণ্টিটি কাৰ্ড, আধাৰ কাৰ্ড বনাই পেলাই এক্সিছ বেংকৰ পৰা লোন লোৱা অপৰাধত আমি ৬জনকে চাইবাৰ অপৰাধী আমি গ্ৰেপ্তাৰ কৰিছোঁ। এইটো বেচিকেলি ধিং আহোমগাঁও অঞ্চলৰ পৰা আমি ধিং আহোমগাঁও অঞ্চলত অলৰেডি পৰহি যিটো কেছ হৈছিলে তাতে ড্ৰাগছ পোৱা গৈছে আৰু তাৰে যিটো তেওঁলোকৰ ডাউন লিংক, মানে যাক যাক তেওঁলোকে ছাপ্লাই দিয়ে, এই ছাপ্লায়াৰসকলক আমি ধৰিছোঁ। তাৰ বজাৰ যি যি চলাই আমি তেওঁলোকক হয়। নাম মানে আমি এতিয়া তেখেতসকলক কৰায়ত্ব কৰি আনিছোঁহে। তেখেতসকলৰ এণ্টিচিডেণ্টবিলাক ভেৰিফাই কৰিছোঁ, ডকুমেণ্টখিনি ভেৰিফাই কৰি আছোঁ। বেংকেও আমাক কিছুমান তথ্য দিছে, সেইখিনি আমি মেটচিং কৰাৰ পাছতহে জনাম। সেইখিনি এতিয়াই ডিছক্ল'জ কৰিব পৰা নাযাব। বেংকে ইনিচিয়েলি আমাক গোটেইখিনি তথ্যও দিয়া নাই, অলপ এটা কমপ্লেইন এটা দিছে আৰু